এইটো সঁচা যে ৰাজনীতিকবিলাকৰ প্ৰতি ক্ৰমাগতভাৱে মানুহৰ আস্থা কমি আহিছে। মানুহে ৰাজনীতিক গোটেই ব্যৱস্থাটোত লাহে লাহে আস্থাহীনতাত ভুগিছে। আৰু এইটো যিটো গৰু খুটি বা গীৰ গাই যিটো কাহিনী হ'ল, মই ভাবোঁ যে বিজেপিৰ যিবিলাক নিষ্ঠাবান নেতাকৰ্মী আছে তেওঁলোকো লজ্জিত। শাসনৰ নামত শোষণৰ কি পৰ্যায়লৈকে যাব পাৰে। আৰু এই ঘটনাটোৱে, গীৰ গাই ঘটনাটোৱে চৰকাৰখনত থকা নেতাসকলৰ আচল যিটো স্বৰূপ, তেওঁলোকৰ আচল যিটো চৰিত্ৰ, এতিয়া উমৰাংচুত কি হৈ আছে বা লিডু মাৰ্ঘিটাত কি হৈ আছে সেইটো ওলোৱা নাই ভালকৈ। আপুনি অলপ অলপ গম পায়, কিন্তু গীৰ গাইত যেনেকৈ গম পাই গ'ল, এই গোটেইবিলাক কথা যেতিয়া লাহে লাহে পোহৰলৈ আহিব, তেতিয়া দেখিব যে ৰাইজে সঠিক সময়ত এই কথাবিলাক বাহিৰলৈ আহি আছে আৰু সঠিক সময়ত ৰাইজে সঠিক সিদ্ধান্ত লৈ ৰাজনীতিত যে এটা সংস্কাৰ ৰাইজৰ ফালৰ পৰা আনিব লাগিব, মই ভাবিছোঁ সেই কথাটো এই সময়ত পৰিষ্কাৰ হৈ পৰিছে। লাজ নাই নেকি বাৰু? লাজ থকা হ'লেতো অন্তত মই ভাবোঁ যে তেওঁলোকে ভুল স্বীকাৰ কৰিলেহেঁতেন। এইটো সঁচা যে ৰাজনীতিকবিলাকৰ প্ৰতি ক্ৰমাগতভাৱে মানুহৰ আস্থা কমি আহিছে। মানুহে ৰাজনীতিক গোটেই ব্যৱস্থাটোত লাহে লাহে আস্থাহীনতাত ভুগিছে। আৰু এইটো যিটো গৰু খুটি বা গীৰ গাই যিটো কাহিনী হ'ল, মই ভাবোঁ যে বিজেপিৰ যিবিলাক নিষ্ঠাবান নেতাকৰ্মী আছে তেওঁলোকো লজ্জিত। শাসনৰ নামত শোষণৰ কি পৰ্যায়লৈকে যাব পাৰে। আৰু এই ঘটনাটোৱে, গীৰ গাই ঘটনাটোৱে চৰকাৰখনত থকা নেতাসকলৰ আচল যিটো স্বৰূপ, তেওঁলোকৰ আচল যিটো চৰিত্ৰ, এতিয়া উমৰাংচুত কি হৈ আছে বা লিডু মাৰ্ঘিটাত কি হৈ আছে সেইটো ওলোৱা নাই ভালকৈ। আপুনি অলপ অলপ গম পায়, কিন্তু গীৰ গাইত যেনেকৈ গম পাই গ'ল, এই গোটেইবিলাক কথা যেতিয়া লাহে লাহে পোহৰলৈ আহিব, তেতিয়া দেখিব যে ৰাইজে সঠিক সময়ত এই কথাবিলাক বাহিৰলৈ আহি আছে আৰু সঠিক সময়ত ৰাইজে সঠিক সিদ্ধান্ত লৈ ৰাজনীতিত যে এটা সংস্কাৰ ৰাইজৰ ফালৰ পৰা আনিব লাগিব, মই ভাবিছোঁ সেই কথাটো এই সময়ত পৰিষ্কাৰ হৈ পৰিছে। লাজ নাই নেকি বাৰু? লাজ থকা হ'লেতো অন্তত মই ভাবোঁ যে তেওঁলোকে ভুল স্বীকাৰ কৰিলেহেঁতেন।